হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকে গম পাইছে নিশ্চয় থাম্বনেইলটো দেখি পেলাই মই কি ক'ব বিচাৰিছোঁ। চ' ইয়াতে এলিগেশ্যনছ এটা আহিছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, অসম লোক আয়োগ APSCৰ এগেইনষ্টত। চ' শেহতীয়াকৈ APSCয়ে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2023ৰ ফাইনেল ৰিজাল্টছ ডিক্লেয়াৰ কৰিছে আৰু ইয়াতে এই আৰ্টিকেলটোৰ মতে, এইটো গুৱাহাটী প্লাছৰ আৰ্টিকেল হয়, দি ডেম'ক্ৰেটিক ইউথ ফেডাৰেশ্যন অফ ইণ্ডিয়া DYFI চ' আছাম ষ্টেট কমিটিয়ে এটা ছিৰিয়াছ এলিগেশ্যনছ ইয়াতে ৰেইজ কৰিছে এগেইনষ্ট আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন আৰু সেই এলিগেশ্যনছটোত তেওঁলোকে APSCৰ ট্ৰেন্সপাৰেঞ্চিৰ ওপৰত ইয়াতে কুৱেশ্যনছ পুট কৰিছে। ঠিক আছে, চ' তেওঁলোকে কৈছে যে এইবাৰ যিহেতু 2023 কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন ফাইনেল ৰিজাল্টছ দিলে, চ' এইবাৰ ফাইনেল ৰিজাল্টছৰ যদি আমি মাৰ্কশ্বিটখিনি চাওঁ তেতিয়াহ'লে তাতে ছাবজেক্ট ৱাইজ মাৰ্কছ বা স্ক'ৰ্ছ APSCয়ে ৰিভিল নকৰিলে বা তাতে একো পাব্লিছ নকৰিলে, ডাইৰেক্ট টোটেল মাৰ্কছটো দি পেলাই থৈ দিছে মাৰ্কশ্বিটছবিলাকত, মানে মেইনছৰ মাৰ্কশ্বিটছ। এতিয়া UPSCৰ ক্ষেত্ৰততো ছাবজেক্ট ৱাইজ মাৰ্কছ দিয়ে আৰু লাষ্ট টাইমো APSCয়ে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2022 ছাবজেক্ট ৱাইজ মাৰ্কছ তেওঁলোকে পাব্লিছ কৰিছিলে মাৰ্কশ্বিটছবিলাকত, ফাইনেল বা মেইনছৰ মাৰ্কশ্বিটছ বা নহয় বা ফাইনেল ৰিজাল্টছৰ। কিন্তু এইবাৰ তেওঁলোকে তেনেকুৱা নকৰিলে আৰু ইয়াৰ আগতে তেওঁলোকে পইণ্ট কৰি দিছে যে 2022 ৰিজাল্টত, মানে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন CCE 2022ত তেওঁলোকে মাৰ্কশ্বিটত ছাবজেক্ট ৱাইজ মাৰ্কছ ৰিভিল কৰিছিলে। ঠিক আছে, আৰু তাতে মেজৰ ডিছক্ৰিপেঞ্চিছ দেখা পোৱা গৈছিলে। মেজৰ ডিছক্ৰিপেঞ্চিছ মানে কি, কিছুমান কেণ্ডিডেটছে তাতে এখন দুখন পেপাৰত মানে এক্সেপশ্যনলি হাই মাৰ্কছ স্ক'ৰ কৰিছে, 90 to 98%। আপোনালোকে জানে লাষ্ট টাইম 2022 CCৰ মেইনছত এছে পেপাৰত আউট অফ 250 বহুতে 240 প্লাছো স্ক'ৰ কৰিছে আৰু বহুতে 240 নালাগে, কিছুমানে ডাবল ফিগাৰটো স্ক'ৰ কৰিছে, মানে বিল' 100 মাৰ্কছো স্ক'ৰ কৰিছে মেজৰ মানে এছে পেপাৰকেইখনত। আৰু সেই তেনেকুৱা ধৰণৰকৈ যোনকেইজনে এছে পেপাৰত হাই মাৰ্কছ স্ক'ৰ কৰিছে তেওঁলোকে আকৌ দুই এখন পেপাৰত আকৌ একেবাৰে ল' মাৰ্কছ স্ক'ৰ কৰিছে। ঠিক আছে, মানে বস্তুখিনি ছিষ্টেমেটিক অৰ্ডাৰত মানে বেলেঞ্চ হোৱা নাই বস্তুখিনি। কোনোবা যদি ভাল কেণ্ডিডেট আছে হয়তো গোটেইখন পেপাৰত এভাৰেজলি ভাল মাৰ্কছ স্ক'ৰ কৰিব, কিন্তু তাতে তেনেকুৱা হোৱা নাছিলে 2022ত। এছে বা কেইখনমান পেপাৰত যিসকলে বেছি মাৰ্কছ স্ক'ৰ কৰিছিলে, 90% স্ক'ৰ কৰিছিলে, কিন্তু তেওঁলোকে কিছুমান পেপাৰত একেবাৰে কম মাৰ্কছ স্ক'ৰ কৰিছে। 90% স্ক'ৰ কৰাটো পচিবল নহয় বাকীখন পেপাৰত, কিন্তু এছে পেপাৰত 90%, 98%লৈকে স্ক'ৰ কৰিছে, মানে আউট অফ 250, 245, 246, 247 পোৱা কেণ্ডিডেটছো লাষ্ট টাইম ওলাইছিলে। চ' সেইটো কাৰণে APSCয়ে সেই বস্তুটো এইবাৰ যাতে একো কণ্ট্ৰভাৰ্চি ক্ৰিয়েট নহয়, মানে কোনেও যাতে একো কুৱেশ্যন পুট কৰিব নোৱাৰে, সেইটো কাৰণে APSCয়ে কি কৰিলে, এওঁলোকে কোৱা মতে ইয়াতে মই যোনটো কথা ক'লোঁ যে এই আছাম ষ্টেট কমিটি, যোনখন ডেম'ক্ৰেটিক ইউথ ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ আছাম ষ্টেট কমিটিয়ে কনচাৰ্ণটো ৰেইজ কৰা মতে বা এলিগেশ্যনছটো ৰেইজ কৰা মতে, তেওঁলোকে কোৱা মতে এইবাৰ যিহেতু APSCয়ে মানে লাষ্ট টাইম যিহেতু তেনেকুৱা হৈছিলে যে বহুতে কুৱেশ্যন পুট কৰিছিলে APSCৰ ট্ৰেন্সপাৰেঞ্চিৰ ওপৰত, চ' সেইটো কাৰণে এইবাৰ কি কৰিলে APSCয়ে টোটেল মাৰ্কছ ইয়াতে টোটেল মাৰ্কছ অকল দি থৈ দিলে, ছাবজেক্ট ৱাইজ মাৰ্কছ নিদিলে। আৰু ছাবজেক্ট ৱাইজ মাৰ্কছ নিদিয়াটো এটা চাব গ'লে APSCৰ ফালৰ পৰা সেইটো এটা ভুল হয়। APSCয়ে প্ৰত্যেকবাৰে আপোনালোকে দেখিছে কিবা নহয় কিবা কণ্ট্ৰভাৰ্চিত সোমাই থাকে, মানে সেইটো APSCৰ নিজৰ গাতে ভুল। মানে ধৰক এতিয়া লাষ্ট টাইম ছাবজেক্ট ৱাইজ মাৰ্কছ দিছিলে, এছে পেপাৰত বহুতে এক্সেপশ্যনলি হাই মাৰ্কছ পালে, চ' সেইটোত এটা কণ্ট্ৰভাৰ্চি হ'ল। আৰু এইবাৰ আকৌ ছাবজেক্ট ৱাইজ মাৰ্কছ নিদিলে। ছাবজেক্ট ৱাইজ মাৰ্কছ দিয়াটো একচুৱেলি কেণ্ডিডেটছ সকলৰ মানে যিসকলে পৰীক্ষা দিলে বা যিসকলে ফাইনেল ছিলেকশ্যন পালে তেওঁলোকৰতো একো নাই, ফাইনেল ছিলেকশ্যন পাই চাকৰিটো পাই পেলাই হেপী হ'ল, গেজেটেড অফিচাৰ হৈ গ'ল। কিন্তু যিসকলে ইণ্টাৰভিউ ষ্টেজলৈকে গ'লে বা যিসকলে মেইনছলৈকে গ'ল কিন্তু কাট অফ মাৰ্কছতকৈ কেইনম্বৰমান কম পালে, চ' তেওঁলোকৰ এটা আচলতে অধিকাৰ থাকে বা তেওঁলোকে জানিব বিচাৰে যে তেওঁলোকৰ কোনখন পেপাৰত মাৰ্কছ কম হ'ল, চ' নেক্সট টাইম তেওঁলোকে সেইখন পেপাৰত বেছি জোৰ দিব পাৰে। চ' সেইটো কাৰণে আচলতে ইয়াতে ছাবজেক্ট ৱাইজ মাৰ্কছ ডিছক্ল'জ কৰাটো মানে ইম্পৰ্টেণ্ট হয় বা APSCৰ ফালৰ পৰা সেইটো এটা একচুৱেলি দায়িত্ব থাকে, ৰেছপনচিবিলিটি থাকে। চ' তেওঁলোকে সেইটোৱে আঙুলিয়াই দিছে আৰু বস্তুটো। চ' এইখিনিৰ কাৰণে APSCয়ে আৰু লগতে ইয়াতে কৈছে আৰু এটা ক্ৰিটিচাইজ কৰিছে APSCৰ ডিচিশ্যনত, যে APSCয়ে ৰিফিউজ কৰে এনচাৰ স্ক্ৰিপ্ট শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত কেণ্ডিডেটছৰ লগত, যোনটো প্ৰিন্সিপাল অফ ট্ৰেন্সপাৰেঞ্চি আৰু একাউণ্টেবিলিটি ইয়াতে ভায়োলেট কৰা হৈছে কেণ্ডিডেটছসকলৰ, ইয়াতে লেক অফ অপেননেছ দেখা গৈছে। আৰু সেইটো কাৰণে এইখিনি বস্তুৱে APSCৰ এই এক্টিভিটিছবিলাকে ইয়াতে কি বুলি
কয় অপেননেছ লেক অফ অপেননেছ ফুৱেল ছাছপেনশ্যনছ অফ মাল প্ৰেক্টিছ এণ্ড ইৰেগুলাৰিটিছ ইন দি ইভালুৱেশ্যন প্ৰচেছ ঠিক আছে চ' তেওঁলোকে কৈছে যে এইখিনিৰ ক্ষেত্ৰত APSCৰ ওপৰত এটা কুৱেশ্যন পুট হয় যে ইয়াতে মাল প্ৰেক্টিচেছ বা ইৰেগুলাৰিটিছ হৈছে নেকি ইভালুৱেশ্যন প্ৰচেছত এই বছৰ 67,251জন কেণ্ডিডেটছে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন দিছিলে মানে পৰীক্ষা দিবলৈ বহিছিলেগৈ ঠিক আছে এনেই এপ্লাই কৰোঁতে এৰাউণ্ড 70,000 প্লাছ কেণ্ডিডেটছ আছিলে কিন্তু সকলোৱে পৰীক্ষা নিদিয়াকৈ গৈ পেলাই 67,251 কেণ্ডিডেটছে পৰীক্ষা দিছিলেগৈ বা প্ৰিলিমিনেৰী দিছিলেগৈ তাৰ ভিতৰত 235জন চিলেক্ট হ'ল ফাইনেল এপইণ্টমেণ্টৰ কাৰণে ঠিক আছে আৰু ইয়াতে লিখিছে DYFI highlighted an unusual trend where the majority of selected candidates hail from Kamrup Metro district while some financially disadvantaged candidates were successful. DYFI emphasized that this alone cannot establish the fairness of the examination process. ঠিক আছে চ' ইয়াতে DYFI আৰু এটা বস্তু আনইউজুৱেল ট্ৰেণ্ড এটা হাইলাইট কৰি দিছে যে যিমানখিনি ফাইনেল চিলেকশ্যন পাইছে কেণ্ডিডেটছ মেজৰিটি অফ দি কেণ্ডিডেটছে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে চ' অবভিয়াছলি কামৰূপ মেট্ৰ' এইটোত বাৰু মই একো ভুল নেদেখোঁ কাৰণ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ পপুলেশ্যনটো বেছি ঠিক আছে তাতে কোচিঙৰ সুবিধা আছে আৰু বহুতে এক্সাম চেণ্টাৰ যিসকলে তাতে কোচিং কৰি থাকে তেওঁলোকে তাৰ পৰাই পৰীক্ষা দিব বিচাৰে আৰু তাতে আপোনালোকে দেখিছে অসমৰ যিকোনো জেগাৰ পৰা গৈ পেলাই তাতে কোচিং কৰেগৈ আৰু লগতে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ যিহেতু পপুলেশ্যন বেছি গুৱাহাটীতে বহুত মানুহ থাকে চ' তাৰ পৰা চিলেকশ্যন পোৱাটো বাৰু এইটো মানে জাষ্টিচিয়েবল হয় বাৰু কিন্তু তথাপিতো মই ইয়াতে একো ক'ব নাযাওঁ নিজৰ অপিনিয়ন নিদিওঁ বাৰু তথাপিতো মই কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ পৰা যে বেছি কেণ্ডিডেট চিলেক্ট হয় চ' সেইটোৰ ওপৰত মই বাৰু ইমান বেছি ইয়াতে একো তেনেকুৱা কভাৰ আপ ষ্টৰি নেদেখোঁ কিন্তু তথাপিতো আৰু তেওঁলোকে কৈছে যে ফাইনেন্সিয়েলি ডিছএডভান্টেজ কেণ্ডিডেটছ যদিও কিছুমান ছাকচেছফুল হৈছে কিন্তু এইটোৰ পৰা এইটো নহয় যে এই এটা ছিংগুল ফেক্টৰেৰে কেতিয়াও ফেয়াৰনেছ অফ দি এক্সামিনেশ্যন প্ৰচেছটো এষ্টাব্লিছ কৰিব নোৱাৰে ঠিক আছে চ' তেওঁলোকে সেইটো কৈছে যে কেইজনমান ডিছএডভান্টেজ কেটেগৰী কেণ্ডিডেটে ফাইনেন্সিয়েলি ডিছএডভান্টেজ কেণ্ডিডেটছ মানে কেইজনমান দুখীয়া বেকগ্ৰাউণ্ডৰ কেণ্ডিডেটছে এইবাৰ চিলেক্ট হৈছে যদিও যে অকল এইখিনি বস্তুৱে গোটেই চিলেকশ্যন প্ৰচেছটোৰ ফেয়াৰনেছটো ইয়াতে কি বুলি কয় ফেয়াৰনেছটো এষ্টাব্লিছ কৰিব নোৱাৰে এক্সামিনেশ্যন প্ৰচেছটো চ' সেইটো কাৰণে এইখিনি বস্তু বেলেঞ্চ হোৱাটো দৰকাৰ আৰু APSCকো মই এইটো কথাই অনুৰোধ কৰিব বিচাৰিম যে প্ৰত্যেক বছৰে APSCয়ে যাতে এইখিনি বস্তু বাৰে বাৰে মানে ভুল কৰি নাথাকে এতিয়া ধৰক প্ৰিলিমিনেৰী ৰিজাল্টছ দিলে প্ৰিলিমিনেৰী কাট অফ বাৰু উলিয়াই দিছে ফাইনেল ৰিজাল্টছৰ পিছত যেনেকৈ UPSC কৰে সেইখিনি ঠিকে আছে কাট অফ মাৰ্কছ দি দিছে আৰু মই গম পাইছোঁ কাট অফ মাৰ্কছটো ঠিকে আছে বাৰু জেনেৰেলৰ 95 কাট অফ গৈছিলে চ' সেইটো মই গম পাইছোঁ বাৰু লাষ্ট টাইম ৰিজাল্টছ দিয়াৰ পিছত যিসকলে অফিচিয়েল এনচাৰ কি মতে মিলাইছিলে যিসকলৰ 95 মাৰ্কছমান আছিলে তেওঁলোকে চিলেক্ট হৈছে জেনেৰেল কেটেগৰীত 94 মাৰ্কছ পোৱাও চিলেক্ট হোৱা নাছিলে চ' সেইটোত বাৰু মই একো ভুল দেখা নাই প্ৰিলিমিনেৰী পৰীক্ষাটো বাৰু নিকা হিচাপে হৈছিলে খালি মেইনছ পৰীক্ষাটোত যিহেতু ছাবজেক্ট ৱাইজ মাৰ্কছ দিয়া নাই চ' সেইটো কাৰণে ইয়াতে ক'বলৈ অলপ দিগদাৰ হৈছে কোনে কিমান নম্বৰ পাইছে চ' সেইখিনি অকণমান ৰিভিল কৰিলে ভাল কাৰণ ছাবজেক্ট ৱাইজ মাৰ্কছ থকাৰ পিছতে টোটেল মাৰ্কছ পাব পাৰি চ' APSCয়ে আচলতে সেইখিনি বস্তু কৰিব নালাগে লাষ্ট টাইম essay পেপাৰখনলৈ কণ্ট্ৰভাৰ্চি হোৱা বুলি এইবাৰ তেনেকৈ তেওঁলোকে গোটেই বস্তুটো লুকুৱাই দিব নালাগিছিলে গোটেইখিনি বস্তু ক্লিয়াৰ কৰিব লাগিছিলে তেতিয়া কাৰো কুৱেশ্যন কৰিবলৈ একো নাথাকে চ' APSCয়ে নিজে চান্স দি আছে এইখিনি বস্তু বাৰে পেটি কি বুলি কয় ভুল কৰি প্ৰত্যেক ক্ষেত্ৰতে কিবা নহয় কিবা ভুল এটা কৰে প্ৰত্যেকবাৰে চ' সেইটো কাৰণে কুৱেশ্যন পুট হ'বৰ কাৰণে চান্সেছ পাই যায় অৰ্গেনাইজেশ্যনবিলাকে এতিয়া APSCৰ এতিয়া কম্বাইন কমিটি এক্সামিনেশ্যনটোত হাইলাইট বেছি হয় কিন্তু বাকী পৰীক্ষাবিলাকতো হয়তো বহুতখিনি তেনেকুৱা হৈ আছে কিছুমান পৰীক্ষাততো কাট অফ মাৰ্কছো নিদিয়ে ভালকৈ মাৰ্কছো ৰিভিল নকৰে চ' সেইবিলাকতো আৰু কি হয় কি নহয় নাজানো বাকী অন্য ডিপাৰ্টমেণ্টেল এক্সামছবিলাকৰ কথা কৈ আছোঁ বাকী কম্বাইন কমিটি এক্সামিনেশ্যনটো APSCয়ে ইম্পৰ্টেঞ্চ দিয়ে চ' মানুহৰ যিহেতু এইটো চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন এইটোত ইম্পৰ্টেঞ্চ দিয়ে কাৰণে মানুহবিলাকৰ বেছি চকুত পৰি থাকে বস্তুখিনি যিমানখিনি অৰ্গেনাইজেশ্যনছ আছে গোটেইখিনি বস্তু চ' সেইটো কাৰণে তেওঁলোকে এইটো বস্তুত অকণমান হ'লেও কি বুলি কয় এইখিনি বস্তু মানে হাইলাইট কৰিব চেষ্টা কৰে যদিও মানে মাৰ্কশ্বিট কাট অফ মাৰ্কছ বাকী অন্য ডিপাৰ্টমেণ্টেল এক্সামছবিলাকততো একো নেদেখায় ডাইৰেক্ট লিষ্টখন দি দিয়ে কোনে কিমান মাৰ্কছ পাইছে বা কাট অফ কিমান গৈছে কোনে একো গম নাপায় চ' সেইখিনিত বা ৰিক্ৰুইটমেণ্ট কেনেকুৱা হৈ থাকে চ' এইখিনি বস্তু ট্ৰেন্সপাৰেণ্ট ৰাখিলে মানে ভাল তেতিয়াহ'লে কাৰো একো কুৱেশ্যন পুট কৰাৰ ইয়াতে মানে দৰকাৰেই নপৰে চ' এইখিনি আই হোপ APSCয়ে ভৱিষ্যতলৈ এইখিনি বস্তু ঠিক কৰিব তেতিয়া কাৰো মানে একো মনত ডাউট নাথাকে আৰু ভৱিষ্যতৰ কেণ্ডিডেটছসকলে পৰীক্ষা দিবৰ কাৰণে আৰু বেছি উৎসাহিত হ'ব APSCৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনে হওক বা অন্য তেনেকুৱা ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনে হওক ঠিক আছে বাকী এইখিনি ক'লোঁ আৰু ভিডিঅ'টোত যিখিনি আছিলে
বাকী আৰু এটা কথা ক'বলগীয়া আছিলে আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কৰ্চেছ এভেইলেবল আছে কৰ্চেছবিলাক আপোনালোকে ল'ব পাৰে লাইক ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ গ্ৰেড 3 নন টেকনিকেলৰ ফুল কৰ্চ এভেইলেবল আছে 350 DME হওক বা DACA হওক নন টেকনিকেলৰ ফুল কৰ্চ এভেইলেবল আছে 350 DME বা DACSৰ টেকনিকেল যোনখিনি আছে সেইখিনি টেকনিকেল ছাবজেক্ট বাদ দি যোনখিনি জেনেৰেল নলেজ এৰিথমেটিক বা ইংলিছ থাকিব সেইখিনিও ল'ব পাৰিব মোৰ পৰা এভেইলেবল আছে আপোনালোকে জনালে হ'ল কৰ্চেছবিলাক PDF ফৰ্মেটত এভেইলেবল আছে আৰু ইম্পৰ্টেণ্ট লিংকছো পাই যাব ভিডিঅ'ৰ APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ মক মডেল কুৱেশ্যন পেপাৰ উইথ এনচাৰ্ছ এভেইলেবল আছে 50 ৰুপিছত আৰু আপোনালোকে যদি এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ প্লাছ মক লয় তেতিয়াহ'লে ইনষ্টিট অফ টোটেল যদি 375 প্লাছ 50 425 হয় 400ত আপোনালোকে দুইটা বস্তু ল'ব পাৰিব তাৰপিছত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AEGCলৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 400ত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে কি বুলি কয় এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম সেইটোত আপোনালোকে 3000 মান MCQs পাই যাব উইথ এক্সপ্লেনেশ্যন বাকী মেথমেটিক্স আৰু ষ্টেটিষ্টিক্সৰ কাৰণে মোৰ তাত কোনো মেটেৰিয়েলছ এভেইলেবল নাই বাকী একাউণ্টেঞ্চিটো ফ্ৰীলি এভেইলেবল আছে যিহেতু এইটো এক্সটাৰ্নেল লিংক তাৰপিছত APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট যোনটোৰ শেহতীয়াকৈ এডভাৰটাইজমেণ্ট ওলাইছে অনলাইন এপ্লিকেশ্যন 20 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব মানে 20 ডিচেম্বৰৰ পৰা তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিং ঠিক আছে এইকেইটাৰ ওপৰত 380 ৰুপিছত ফুল কোৰ্চ এভেইলেবল আছে আছাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC ষ্টেনোগ্ৰাফাৰৰ গ্ৰেড 2 ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে জাষ্ট কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে আপোনালোকে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল হোৱাটছএপত আৰু ইয়াতে কোৰ্চখিনিৰ কাৰণে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF আৰু লিংকছত এভেইলেবল পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ তাতে আপোনালোকে চাই ল'ব পাৰিব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী এই কমেণ্ট ছেকশ্যনত আপোনালোকে নিজৰ অপিনিয়নটো জনাওক এই ভিডিঅ'টোৰ যোনটো ছাবজেক্ট মেটাৰ আছিলে যে যোনখিনি APSCৰ ওপৰত এই শেহতীয়াকৈ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ ৰিজাল্টছ লৈ পেলাই যোনটো কণ্ট্ৰভাৰ্চি হৈছে বা যোনটো কুৱেশ্যন পুট হৈছে আপোনালোকৰ ইয়াতে অপিনিয়ন কি আপোনালোকে কি বিচাৰে APSCৰ ফালৰ পৰা আপোনালোকে এইখিনি বস্তুৰ কি চেঞ্জেছ বিচাৰে কমেণ্ট ছেকশ্যনত আপোনালোকে অনুগ্ৰহ কৰি নিজৰ অপিনিয়নখিনি শ্বেয়াৰ কৰক যিসকলে ফাইনেল ছিলেকশ্যন পালে যিসকলে মেইন ষ্টেজলৈকে গ'ল যিসকলে প্ৰিলিমিনেৰী দিলে বা যিসকলে মেইনছ প্লাছ ইণ্টাৰভিউ দিছিলে কিন্তু ফাইনেল ছিলেকশ্যন নহ'ল বা যিসকলে ভৱিষ্যতলৈ APSC দিম বুলি ভাবিছে সকলোৱে ইয়াতে ফ্ৰীলি নিজৰ অপিনিয়ন শ্বেয়াৰ কৰিব পাৰে কমেণ্ট ছেকশ্যনত খালি আপোনালোকৰ কমেণ্টছবিলাক অকণমান কি বুলি কয় ৰেছপেক্টফুল ৰাখিব আৰু যাতে কোনো কমিউনিটি বা কোনো মানুহ যাতে হাৰ্ট নহয় ইয়াতে চ' আই হোপ সেইখিনি বস্তু আপোনালোকে মেইনটেইন কৰিব বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম